নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটিত। ভিডিঅ'টি আৰম্ভ কৰাৰ আগত সকলোকে ৰিকুৱেষ্ট, আপোনালোকে কাইণ্ডলি মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। হয়, শ্ৰদ্ধাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আপোনালোকৰ বাবে এটি গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু খবৰটি হ'ল যে কৰ্মচাৰীসকলৰ মাজত হাহাকাৰ সৃষ্টি হৈছে এই খবৰটি লৈ। IAS ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম শ্ৰী নাৰায়ণ কোঁৱৰে এটি নটিফিকেশ্যন দিছে আৰু নটিফিকেশ্যন দিছে ক'লৈ, টু দ্য এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ এডুকেশ্যন অল ডিষ্ট্ৰিক্ট, মানে সকলো ডিষ্ট্ৰিক্টলৈ এখন চিঠি পঠাইছে তেওঁ। আৰু ইয়াতে প্ৰায় 4,907 জন টিচাৰৰ দৰমহা কৰ্তন কৰাৰ নিৰ্দেশনা দিছে। দৰমহা কৰ্তন কৰাৰ ৰিজনটো হ'ল যে যিসকল শিক্ষক কৰ্মচাৰীসকলে দীৰ্ঘদিন ধৰি নিজৰ উপস্থিতি শিক্ষা হেতুৰ এপত দিয়া নাই, তেওঁলোকৰ দৰমহা কৰ্তন কৰাৰ নিৰ্দেশনা দিয়া হৈছে। আৰু ইয়াতে চাওক বিষয়বস্তু দিয়া আছে এবচেণ্ট টিচাৰ্ছ ইন শিক্ষা হেতু এপ, যাৰ দ্বাৰা শিক্ষক কৰ্মচাৰীসকলে বহুদিনৰ পৰা নিজৰ উপস্থিতি দি আছে আৰু সেই এপত বহু টিচাৰে এদিনো নিজৰ উপস্থিতি দিয়া নাই। তাৰ কাৰণ বিভিন্ন ধৰণৰ হ'ব পাৰে, হয়তো তেওঁ দীৰ্ঘকালীন ছুটিত থাকিব পাৰে, মেডিকেল লিভ ল'ব পাৰে, বা কিবা স্পেচিয়েল লিভ ল'ব পাৰে, বা মেটাৰনিটি লিভ ল'ব পাৰে, বা হয়তো ইচ্ছা কৰিও কোনোবাই প্ৰেজেণ্ট নিদিব পাৰে। চ' তেনেকুৱা বহু ধৰণৰ কাৰণ থাকে। সেই কাৰণবোৰ ইনভেষ্টিগেট কৰাৰ কাৰণে সকলো জিলাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ মানে DC লৈ এই পত্ৰখন দিয়া হৈছে। আপোনালোকে স্ক্ৰীনত দেখা পাইছে বাক্সা জিলাত 162 জন টিচাৰৰ এবচেণ্ট বুলি দেখুৱাইছে, বৰপেটাত 124 জন, বিশ্বনাথ 135 জন, বঙাইগাঁও 58 জন, কাছাৰত 171 জন, চৰাইদেউ 47 জন, বাকীখিনি আপোনালোকে দেখা পাইছে। এতিয়া যদি আপোনালোকে বিচাৰে যে কোন কেইজন টিচাৰৰ দৰমহা কৰ্তন কৰা হ'ব, সেই লিষ্টটো মোৰ ওচৰত আছে, আপোনালোকে কমেণ্ট কৰি জনাব, তেতিয়া মই আপোনালোকক নিজৰ পাৰ্চনেল হোৱাটছআপত সেই PDF ফাইলটো মই দিব পাৰিম। চ' এয়া আছিলে আজি ইনফৰ্মেশ্যন। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে। যদিহে আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে, তেন্তে কাইণ্ডলি আপোনালোকে মোৰ ভিডিঅ'টি আনলৈ শ্বেয়াৰ কৰি দিব, লগতে কমেণ্ট কৰি জনাব আৰু লাইক কৰি দিব। চ' আজিলৈ আহিছোঁ, লগ পাম আন এটি ভিডিঅ'লৈ। তেতিয়ালৈকে ষ্টে হেল্ডি, বাই বাই, জয় অসম, জয় হিন্দ।